Hello my dear students, to আমি আগৰ ভিডিওত ৰিলেশন এণ্ড ফাংচন চেপ্টাৰ 2 এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 টো ডিসকাস কৰিছিলো। আজি আমি বাকি কিটা কোৱেশ্চন ডিসকাস কৰিম। যদি তোমালোকে যদি মোৰ আগৰ ভিডিওটো চোৱা নাই এতিয়ালৈ তেতিয়াহলে ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে, তাত গৈ কিনে তোমালোকে ভিডিওটো চাই ল'ব পাৰিবা। তো আজি আমি কি কৰিম, বাকি কিটা কোৱেশ্চন ডিসকাস কৰিম। কি আছে চাও কোৱেশ্চন কিটা। Question number 3 to তোমালোকে ঘৰত নিজে ট্ৰাই কৰি ল'ব পাৰিবা, একদম ইজি আছে, আগৰ কিটা নিচিনাকৈ তোমালোকে ট্ৰাই কৰিব পাৰিবা। Question number 4 to discuss কৰি আছো আজি। Question number 4 কি আছে চোৱা। So that the relation R in R মানে relation to ক'ত আছে বুলি কৈছে, এটা ৰিয়েল নম্বৰ সেটত আছে বুলি কৈছে, defined as R equal to ordered pair A, B such that A less than equal B is reflexive and transitive but not symmetric. তো তাৰমানে রিফ্লেক্সিভ হয়, ট্রানজিটিভ হয় কিন্তু সিমেট্রিক নহয় বুলি তোমালোকক কি কৰিব দিছে, শো কৰিব দিছে। তো যিকিটা হ'ব হেকিটা আমি আরবিট্রারি এলিমেন্ট লৈ কিনে সলভ কৰিম হয়নে, আৰু যিটো নহয় হেতু আমি কি কৰিম, হেতু আমি এটা एग्जांपल দি দিম হয়নে। তো স্টার্ট কৰো। we have কি আছে চোৱা, r equal to ordered pair A, B such that A less than equal to B আছে, ঠিক আছে। where A, B belongs to R, এইটো ৰিয়েল নম্বৰ দে। A আৰু B ক'ত আছে বুলি কৈছো, A আৰু B কি বুলি কৈছো, ৰিয়েল নম্বৰ বুলি কৈছো। এতিয়া আমি ৰিফ্লেক্সিভিটিটো চেক কৰিম। ৰিফ্লেক্সিভিটি কি হ'ব চাবা। রিফ্লেক্সিভিটিৰ কাৰণে আমি কি হ'ব, রিফ্লেক্সিভ হয় বুলি দেখা পৰিছে হয়নে। তো কি কৰিম, let A belongs to real number, therefore A less than equal to A হ'ব হয়নে। হয় এইটো আমি হয়নে, 1 less than equal to 1 হয়, 2 less than equal to 2 হয়, তো A less than equal to A হ'ব হয়নে। তো therefore কি হৈ যাব, A, A belongs to কি হৈ গ'ল, ৰিলেশন হয়নে। for all A belongs to কি আছে, ৰিয়েল নম্বৰ হৈ গ'ল, এইটো রিফ্লেক্সিভ হৈ গ'ল আমাৰ। therefore R is reflexive, হয়নে। নেক্সট আমি কি কৰিম, সিমেট্ৰিটো চাম। সিমেট্ৰিটো কি হ'ব চাবা। সিমেট্ৰিটো কি দেখাব দিছে তোমালোকক, সিমেট্ৰিটো নহয় বুলি দেখাব দিছে। তো এটা আমি এক্সাম্পল লৈ লম। তো ক্লিয়াৰলি 1, 3 belongs to R, that is 1 less than equal to 3, but কি হ'ব, 3 is not less than equal to কি হ'ব, 1। তাৰমানে কি, 3তকৈ 1টো ডাঙৰ নহয় হয়নে। তো তাৰমানে কি হ'ব, therefore ordered pair 3, 1 does not belongs to R হৈ যাব হয়নে, ৰিলেশন হৈ যাব। তো hence বা therefore R is not symmetric, হৈ গ'ল। এইটো গম পালা, এইটো এক্সাম্পল দি দিলোঁ মই। নেক্সট আমি কি চাম, ট্রানজিটিভিটি। তো ট্রানজিটিভিটিটো চেক কৰিম চাবা। ট্রানজিটিভ হয় বুলি দেখাব দিছে হয়নে, ট্রানজিটিভ হয় তাৰ মানে। তো কি কৰিম, মই এলিমেন্ট লৈ ল'ম। let A, B belongs to R and B, C belongs to কি আছে, R আছে। তো A, B belongs to R মানে কি, A less than equal to B হয়নে, and B, C belongs to R মানে কি, B less than equal to C। তো এটা নাম্বাৰ বিতকৈ সৰু আছে আৰু বিটো কি আছে, চিতকৈ সৰু আছে, তাৰ মানে কি হ'ব, A less than equal to C হৈ যাব হয়নে। তাৰ মানে A less than equal to C হৈ যাব। তো তাৰ মানে কি লিখিব পাৰিম, ordered pair A, C belongs to R হয়নে, ৰিলেশন। তো therefore R is transitive, হৈ গ'ল নে এইটো। তো এইটোৱে দেখাব দিছিলে তোমালোকক, একদম ইজি কুৱেশ্যন। তো নেক্সট কুৱেশ্যন কি আছে আমি সেইটোত যাম। তো
তো নেক্সট কুৱেশ্যন কি আছে আমাৰ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 টো তোমালোকে কৰিব পাৰিবা কুৱেশ্যন নম্বৰ 2 টো নিচিনাকৈ তোমালোকে পাৰিবা একদম ট্ৰাই কৰিবা ঘৰত কুৱেশ্যন নম্বৰ 5 টো নেক্সট কুৱেশ্যন নম্বৰ 6 টো একদম ইজি আছে গমেই পাইছা ৰিলেশ্যনটো দিয়া আছে সেইটো কিহৰ কাৰণে সিমেট্ৰিক হয় বাট নেইডাৰ ৰিফ্লেক্সিভ নট ট্ৰানজিটিভ দেখাব দিছে হয়নে তো দেখাব পাৰিবা একদম ইজি আছে একদম তো নেক্সট আমি যাম 7 নম্বৰ কুৱেশ্যনটোত কুৱেশ্যন নম্বৰ 7 কি আছে চোৱা কুৱেশ্যন নম্বৰ 7 ত so that the relation r in the set a এটা set কি আছে a set আছে তাত কি বুলি কৈছে এটা ৰিলেশ্যন ডিফাইন কৰা আছে of all books set to কি বুলি কৈছে of all books in a library of a college given by r equal to কি আছে চোৱাচোন order pair x, y such that x and y have same number of pages x আৰু y book দুখনৰ কি আছে same number of pages আছে বুলি কৈছে is an equivalence relation হয় বুলি কৈছে তো তাৰমানে equivalence relation দেখাবলৈ আমি কি দেখাব লাগিব ৰিফ্লেক্সিভ দেখাব লাগিব সিমেট্ৰিক দেখাব লাগিব আৰু কি দেখাব লাগিব ট্ৰানজিটিভ দেখাব লাগিব হয়নে তো তাৰমানে গোটেইকেইটা হয় দেখাবই লাগিব হয় বুলি তো আমি কি কৰিম এলিমেন্ট লৈ কিনে কৰিম তো চাবা কেনেকুৱাকৈ কৰিম কুৱেশ্যন নম্বৰ 7 we have কি আছে r equal to x, y such that x and y have same number of pages আছে ঠিক আছে এইটো আছে where x, y belongs to কি আছে set 8 আছে ঠিক আছে এতিয়া আমি কি চেক কৰিম ৰিফ্লেক্সিভিটিটো চেক কৰিম তো ৰিফ্লেক্সিভিটি ঠিক আছে তো ৰিফ্লেক্সিভিটিটো চাবা কি হ'ব ৰিফ্লেক্সিভ হয় যেহেতু ইকুইভেলেন্স দেখাব দিছে তোমাৰ ৰিফ্লেক্সিভ হয় তো লিখা ফৰ any book X in set A we observe that কি observe কৰো X book খনৰ কি আছে number of pages কি হ'ব same হ'ব we observe that X and X have same number of pages এই লাইনটো সাগে কাৰোবা যদি ডাউট আছে মই এটা এক্সাম্পল দি কিনে বুজাই দিম চাবা তো তোমালোকৰ স্কুলত সবৰে লাইব্ৰেৰী আছে হয়নে তো সেই লাইব্ৰেৰীত এতিয়া চাবা মই যিকোনো এখন সাবজেক্টৰ কথা কৈছো তো সাপোজ তোমাৰ কি আছে স্কুলত লাইব্ৰেৰী আছে স্কুলৰ লাইব্ৰেৰীত চাবা ম্যাথছৰ বুক তোমাৰ কি আছে ক্লাস 12 যিখন ম্যাথছৰ বুক আছে ম্যাথছৰ এখন এটো বুক নাথাকে হয়নে ম্যাথছৰ দুখন বা তিনিখন বহুত কিখন বুক থাকিব হয়নে তো হে গোটেই বিলাক ম্যাথছৰ বুকৰ কি হ'ব সেম নাম্বাৰ অফ পেজেছ হ'বনে এইটো কথা কৈছে ঠিক আছে তো x and x have same number of pages ঠিক আছে তো তাৰ মানে কি হৈ যাব ordered pair x, x belongs to কি হৈ যাব r হৈ যাব for all x belongs to কি আছে a আছে হয়নে তো therefore r is reflexive হৈ গ'ল এটো r reflexive হৈ গ'ল আমাৰ নেক্সট আমি সাম সিমেট্ৰিটো চেক কৰিম সিমেট্ৰি কি হ'ব চাবা সিমেট্ৰি কাৰণে সেম আছে তো লেট কি আছে x, y belongs to কি আছে r আছে তো তাৰ মানে x আৰু y ৰিলেশনটো থকা বুলি কৈছো অৰ্ডাৰ পেয়াৰ তো তাৰ মানে কি হ'ব এইটো মানে কি আছে x and y have same number of pages হ'ব হয়নে same number of pages হ'ব এতিয়া চাবা সিমেট্ৰিটো কেনেকুৱাকৈ দেখাও x, y belongs to r মই সলভ কৰি কিনে কি দেখাব লাগে y, x also belongs to কি দেখাব লাগে r দেখাব লাগে তো এটা কি হ'ব চাবা
মই এইটো উল্টাকেও লিখিব পাৰোঁ x and y have same number of pages y and x same number of pages হ'ব y and x have same number of pages হ'ব হ'লে এইটো তো এইটো হোৱাৰ লগে লগে কি হৈ যাব অৰ্ডাৰ পেয়াৰ y, x belongs to কি হৈ যাব r হৈ যাব অৰ্ডাৰ পেয়াৰ y, x belongs to কি r তো তাৰ মানে কি হৈ যাব therefore r is কি হৈ যাব তোমাৰ symmetric হৈ যাব r is symmetric হৈ গ'ল তো এইখিনি লিখি লোৱা মই নেক্সট কি দেখাই আছো তোমালোকক ট্ৰানজিটিভটো দেখাই আছো তো নেক্সট আমি ট্ৰানজিটিভটো চেক কৰিম ট্ৰানজিটিভিটি কি হ'ব চাবা তো ট্ৰানজিটিভিটিটো কেনেকুৱা আছিল a, b belongs to r and b, c belongs to r আৰু কি দেখাব লাগে a, c also belongs to কি দেখাব লাগে r দেখাব লাগে এটো আমাৰ আছিল ট্ৰানজিটিভ হোৱা কন্ডিশনটো তো এটা চাবা কি হয় ট্ৰানজিটিভিটিটো দেখাব লাগে এইটো ৰিলেচনত তো লিখা let x, y belongs to কি লৈছো r বুলি লৈছো and y, z belongs to কি বুলি লৈছো r বুলি লৈছো তো কি হ'ব x, y belongs to r মানে কি x and y have same number of pages হ'ব হয়নে and কি হ'ব চাবা y, z belongs to r তো y and z have same number of pages হ'ব হলনে এইখিনি হল তো এটা চাবা এখন বুক x আছে x ৰ আৰু y ৰ কি আছে same number of pages আছে x ৰ যিমান পেজ আছে y ৰ হিমানে পেজ আছে নেক্সট আকো এটা আছে z y আৰু z ৰ কি আছে চাবাচোন y ৰ যিমানটা পেজ আছে z ৰ হিমানটাই পেজ আছে তো x to x ৰ পেজ আৰু y ৰ পেজ সমান ইকুৱেল y ৰ পেজ আৰু z ৰ পেজ ইকুৱেল তো তাৰমানে x আৰু z ৰ পেজও ইকুৱেল হ'ব হয়নে তো তাৰমানে কি হৈ যাব এটো লিখিব পাৰো x and z have same number of কি আছে pages আছে হয়নে x and z have same number of pages তো এটো হোৱা লগে লগে কি হৈ যাব x, z belongs to কি হৈ যাব r হৈ যাব তো x, z belongs to r মানে কি হৈ যাব r is transitive তো r2 আমি কি পাইছিল r2 রিফ্লেক্সিভও পালো r2 সিমেট্রিকও পালো r2 ট্রানজিটিভও পালো তো therefore বা hence r is an equivalence relation বুজি পালানে তো এনেকুৱাকে তোমালোকে সলভ কৰিব লাগিব তো নেক্সট কোৱেশ্চন কি আছে আমি নেক্সট কোৱেশ্চনটো যাম তো নেক্সট আমি কৰিম কোৱেশ্চন নম্বৰ 82 Question number 8 কি আছে so that the relation R in the set A equal to 1 2 3 4 5 given by R equal to ordered pair A B such that modulus of A minus B is even তো modulus of A minus B is even বুলি কৈছে ৰিলেচনটো is an equivalence relation তো equivalence relation বুলি তোমালোকক দেখাব দিছে নেক্সট পাৰ্টটো আমি পিছত ডিসকাস কৰি আছো প্ৰথমতে আমি equivalence relationটো দেখাই লই ইয়াৰ 8 নম্বৰটো 8 number solution কি আছে সোয়া we have r equal to কি দিয়া আছে r equal to ordered pair a b such that modulus of a minus b is even where a b belongs to a আৰু a সেটটো কি আছে আমাৰ 1 2 3 4 5 এইটো আছে ঠিক আছে এইটো মই কি বুলি দেখাব লাগে ইকুইভ্যালেন্স
ৰিলেশ্যন বুলি দেখাব লাগে ইকুইভেলেন্স ৰিলেশ্যন মানে কি হ'ব ৰিফ্লেক্সিভ হ'ব লগতে তোমাৰ সিমেট্ৰিক হ'ব আৰু লগতে কি হৈ যাব ট্ৰানজিটিভ হ'ব তো এইখিনি মই শো কৰিব লাগে তো শো কৰিলে গমে পাইছা আৰবিট্ৰাৰি এলিমেন্ট লেট কৰি কিনে শো কৰিম তো প্ৰথমতে ৰিফ্লেক্সিভিটি তো লেট a belongs to কি বুলি কৈছো a বুলি কৈছো let a belongs to a তো কি হৈ যাব therefore a minus a equal to কি হৈ যাব 0 তো 0 তো আমাৰ ইভেন নাম্বাৰ হয় তো which is even তো therefore কি হৈ যাব therefore ordered pair a comma a belongs to কি হৈ যাব r for all a belongs to কি a তো therefore r is reflexive তো r তো কি হৈ গল তোমাৰ ৰিফ্লেক্সিভ হৈ গল হয়নে এতিয়া মই কি চেক কৰিম সিমেট্ৰিটো চেক কৰিম সিমেট্ৰিক হয়নে নহয় হ'বই শো কৰিব লাগে আৰু তো সিমেট্ৰিটো কেনেকুৱা হ'ব চাবা তো লেট a, b belongs to r এতিয়া মই সিমেট্ৰিক হ'বলৈ হলে কি দেখাব লাগিব b, a also belongs to r দেখাব লাগে হয়নে b, a also belongs to r তো a, b belongs to r মানে কি হৈ যাব চাবাচোন modulus of a minus b is even modulus of a minus b is even তো এতিয়া তুমি ইয়াৰ পৰা মাইনাস এটা কমন লব পাৰা মাইনাস এটা কমন ললে কি হ'ব b minus a হ'ব নে নাই মাইনাস এটা কমন ললে b minus a হ'ব হয়নে is even তো কি হ'ব চাবাচোন মডুলাস তো যদি মই যদি ভাঙি দিও তেতিয়া হলে কি হৈ যাব মডুলাস অফ b minus a হ'ব হয়নে এটো হৈ যাব is even হ'ব হয়নে তো নেক্সট কি হৈ যাব তাৰ মানে b, a belongs to কি হৈ গল r হৈ গল তো therefore r is symmetric তো নেক্সট কি কৰিম আমি ট্ৰানজিটিভটো দেখাম হ'বনে তো এইখিনি লিখি লোৱা নেক্সট ট্ৰানজিটিভটো দেখাই আছো আমি কেনেকুৱা নেক্সট আমি কি চেক কৰিম ট্ৰানজিটিভিটিটো চেক কৰিম ট্ৰানজিটিভিটি কি হ'ব চাবা ট্ৰানজিটিভিটিটো তো কি আছিলে ট্ৰানজিটিভিটি গমে পাইছা ab belongs to r bc belongs to r দেন কি হ'ব লাগে ac belongs to r হ'ব লাগে হয়নে তো let a, b belongs to r and b, c belongs to কি বুলি কৈছো মই r বুলি কৈছো ঠিক আছে তো এতিয়া চাবা a, b belongs to r হোৱা লগে লগে কি হৈ যাব a minus b modulus of a minus b is even হৈ যাব হয়নে and modulus of b minus c equal is কি হৈ যাব is even হৈ যাব হয়নে এইখিনি বুজি পালা এতিয়া চাবাচোন ইভেন মানে কি এটা নাম্বাৰ ইভেন বুলি কেতিয়া কম যেতিয়া সেই নাম্বাৰটো 2 ৰ মাল্টিপল হয় হয়নে 2 ৰ মাল্টিপল হলে সেই নাম্বাৰটো ইভেন বুলি কওঁ তো তাৰ মানে মই ইয়াত এনেকুৱাকৈ লিখিব পাৰো মডুলাস অফ a minus b equal to twice m লিখিব পাৰো হয়নে 2 ৰ মাল্টিপল তাৰ মানে and modulus of b minus c equal to মই কি লিখিব পাৰো twice n লিখিব পাৰো হয়নে where m, n belongs to কি natural number হয়নে m, n belongs to কি হ'ব natural number হ'ব তো এটো হৈ গল এতিয়া চাবাচোন তোমালোকে আগৰ ক্লাছত মানে ক্লাস 11 ত পাইছিলা যে মডুলাস উঠালে তোমাৰ কি হয় যদি মই যদি ইয়াৰ যদি মডুলাসটো উঠাই দিও তেতিয়া হলে ইয়াত কি আহি যাব তোমাৰ প্লাস মাইনাস এটা আহি যাব তো a minus b equal to কি হৈ যাব প্লাস মাইনাস তো আহি যাব হয়নে এটো তোমালোকে ক্লাস 11 ত পাইছিলা and b minus c equal to কি হৈ যাব প্লাস মাইনাস twice n হৈ যাব মডুলাস উঠোৱাৰ লগে লগে কি হৈ যায় তোমাৰ প্লাস মাইনাস আহি যায় তো এতিয়া কি কৰিবা চোৱাচোন a minus b আৰু b minus c প্লাস কৰাচোন a minus b plus b minus c equal to কি হৈ যাব এইটো আৰু এইটো প্লাস হৈ যাব প্লাস মাইনাস twice m প্লাস মাইনাস কি হৈ যাব twice n হৈ যাব হয়নে তো এইটো এটা চাবা b ক্যান্সেল গল কি হৈ গল a minus c equal to plus minus twice m plus minus twice n হয়নে ইয়াৰ পৰা তুমি 2 এটা কমন লব পাৰা তো plus minus m হ'ব plus minus কি হৈ যাব n হৈ যাব হয়নে এইখিনি পাবা তো তাৰ মানে কি পালা 2 ৰ মাল্টিপল হৈ আছে 2 ৰ মাল্টিপল মানে কি ইভেন নহয় জানো তো a minus c
ইজ কি হৈ গ'ল ইভেন হৈ গ'ল a minus c ইজ ইভেন তো যদি a minus c ইজ ইভেন হৈছে তো মডুলাছটো ইভেন হ'বই হয়নে ইয়াৰ যদি মডুলাছ লওঁ মডুলাছটো কি হৈ যাব ইভেন হৈ যাব তো কি হৈ যাব তাৰমানে মডুলাছ অফ a minus c ইজ ইভেন হৈ যাব হয়নে এইখিনি বুজি পালা তো তাৰমানে কি হৈ যাব a, c belongs to কি হৈ যাব r হৈ গ'ল তো therefore r is transitive তো r transitive হোৱাৰ লগে লগে কি হৈ যাব গোটেই ৰিলেশ্যনটো আমাৰ কি হৈ যাব ইকুইভেলেন্স ৰিলেশ্যন হৈ যাব hence r is an equivalence ৰিলেশ্যন বুজি পালানে কুৱেশ্যনটো কেনেকুৱাকৈ ক'লোঁ ট্ৰেঞ্জিটিভটো কেনেকুৱাকৈ দেখালোঁ তো নেক্সট আমি কি কৰিম ছেকেণ্ড পাৰ্টটো কুৱেশ্যনৰ ছেকেণ্ড পাৰ্ট এটা আছে সেই কুৱেশ্যনৰ ছেকেণ্ড পাৰ্টখিনি ডিছকাছ কৰি আছোঁ এতিয়া এই কুৱেশ্যনটোৰে কুৱেশ্যন নম্বৰ 8ৰ ছেকেণ্ড পাৰ্টটো কি আছে চোৱাচোন ছেকেণ্ড পাৰ্টটো আছে চ' ডেট অল এলিমেণ্টছ অফ 1 3 5 এটা ছেট দিয়া আছে সেই ছেটটোত কি আছে 1 3 5 আৰ ৰিলেটেড টু ইচ আদাৰ তো প্ৰত্যেকটো এলিমেণ্টে কি হৈ আছে নিজৰ লগত ৰিলেটেড হৈ আছে related to each other and all elements of 2,4 এটা set দিয়া আছে হেতু 2,4 আছে are related to each other হিহতে নিজে নিজৰ মাজত ৰিলেটেড হৈ আছে but no element of 1 3 5 is related to any element of 2,4 তো এইটো চাবা কেনেকুৱাকৈ কৰিব লাগে এটো আমাৰ আসলতে কোৱেশ্চনটো হৈছে ইকুইভেলেন্স ক্লাছৰ কোৱেশ্চন তো কেনেকুৱাকৈ কৰিবা সিম্পল লিখি দিলে হৈ গ'ল ঠিক আছে গমেই পাইছা কেনেকুৱাকৈ হ'ব ইভেনৰ পৰা ইভেন মাইনাছ কৰিলে কি হয় ইভেন পায় বা অডৰ পৰা অড মাইনাছ কৰিলে কি হ'ব অড পায় আৰু অডৰ পৰা যদি ইভেন মাইনাছ কৰা কি হ'ব তেতিয়াহ'লে হয়নে অডে হৈ যাব হয়নে তো আমাক লাগে কি ইভেনহে লাগে তো সেই কুৱেশ্যন সেইখিনি কথাই লিখিব দিছে তোমাক ঠিক আছে তো কি বুলি লিখিবা অল এলিমেণ্টছ অফ ছেট কি আছে সেটটোত কি আছে 1 3 5 are related to each other because কি হ'ব কাৰণ mod of difference between them is even হয় ঠিক আছে সেই কাৰণে তোমাৰ কি হ'ব ৰিলেটেড হ'ব এতিয়া চাবা নেক্সট আৰু আছে নেক্সট কি আছে 2 4 ৰ কথাটো কৈছে এটা সেট আছে হেতু 2 4 এলিমেন্ট আছে হেতুৰ কথা কৈছে তো হেতু লিখা all elements of set 2,4 are related to each other because mod of difference between them is even তো তার মানে 2 minus 2 ইভেন পাবা 2 minus 4 ইভেন পাবা 4 minus 2 কি পাবা ইভেন পাবা তো তাতো মডুলাস চলে পাবা ইভেন হয়নে এটো ক্ষেত্ৰটো চোৱা 1 minus 3 কি পাবা ইভেন পাবা 3 minus 1 কি পাবা ইভেন পাবা 3 minus 5 কি পাবা ইভেন পাবা তো সেইখিনি কথা তাৰমানে ইহতে নিজে নিজৰ লগত ৰিলেটেড হৈ আছে আৰু ইহত দুটাই নিজে নিজৰ লগত ৰিলেটেড হৈ আছে হেতু কথা কৈছে আৰু নেক্সট টু কি কৈছে নো কি দিছে নো এলিমেন্ট অফ তো নেক্সট টু লিখা no elements of 2,4 are related to any element of 1 3 5 because all elements of 2,4 are even
এনেকুৱাকৈ দিলে হৈ যাব all elements of 2, 4 are even and all elements of 1, 3, 5 are odd ঠিক আছে হেতুৰ কাৰণে তোমাৰ ৰিলেটেড নহয় ঠিক আছে তো এইখিনি কথা তো নেক্সট আমি নেক্সট কোৱেশ্চনত যাম কি আছে তো নেক্সট আমি কি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 9 টো চোৱা কোৱেশ্চন নম্বৰ 9 টো একদম সেম আছে আগৰটো নিচিনাই মডুলাস অফ a - b is multiple of 4 আছে তো আগৰটো ইভেন মানে কি মাল্টিপল অফ 2 লিখিব পাৰা তো এইটো মাল্টিপল অফ 4 আছে তো একদম ইজি আছে কৰিব পাৰিবা সেকেন্ড টো কৰিব পাৰিবা একদম ইজি আছে তো কোৱেশ্চন নম্বৰ 9 টো তোমালোকৰ হোমৱৰ্ক থাকিলে কৰি লবা একদম ইজি মই কৰি আছো কোৱেশ্চন নম্বৰ 10 ঠিক আছে গিভ এন এক্সাম্পল অফ এ ৰিলেশন হুইচ ইজ তো কেইটামান দিয়া আছে তোমালোকক সিমেট্ৰিক বাট নেইদাৰ ৰিফ্লেক্সিভ নট ট্ৰানজিটিভ তো এনেকুৱাকৈ কেইটামান দিয়া আছে তোমাৰ সেইকেইটাৰ কি দিব দেখাব লাগে তুমি ৰিলেশনৰ এক্সাম্পল দিব লাগে ঠিক আছে তো মই দি আছো চাবা কি হ'ব 10 কি হ'ব চাবাচোন তো সেট এটা লাগিব ৰিলেশন হ'বলৈ হলে সেট এটা লাগিব নিশ্চয় তো মই কি দিছো 1 2 3 বুলি দিছো সেটটো ঠিক আছে তো সলিউশন বুলি দি কিনে 1 নম্বৰটো দিছো ৰিলেশন কি হ'ব চাবা এতিয়া কি দেখাব দিছে চোৱাচোন সিমেট্ৰিক বাট নেইদাৰ ৰিফ্লেক্সিভ নট ট্ৰানজিটিভ তো তাৰমানে ৰিফ্লেক্সিভ নহয় আৰু কি নহয় ট্ৰানজিটিভ নহয় একদম ইজি চাবাচোন সিমেট্ৰিক হয় তো কি হ'ব চাবা 1 2 2 1 এটোই হৈ যাব হয়নে ৰিফ্লেক্সিভ হৈছে নেকি ৰিফ্লেক্সিভ নাই হোৱা ট্ৰানজিটিভ হৈছে নেকি 1 2 আছে 2 1 সো 1 1 থাকিব লাগিছিল 1 1 নাই তো এটো তোমাৰ কি হোৱা নাই ট্ৰানজিটিভ হোৱা নাই ৰিফ্লেক্সিভ তো হোৱাই নাই তো অনলি কি হৈ আছে 1 2 2 1 এটো তোমাৰ সিমেট্ৰিক হৈ আছে ঠিক আছে আৰু এটা কথা মনত ৰাখিবা যেতিয়া এক্সাম্পল দিবা এক্সাম্পল যিমান পাৰা তুমি হিমান কি কৰিব লাগিব কম কৰি ৰাখিবা অৰ্ডাৰড পেয়াৰ কম ৰাখিবা তেতিয়াহে তোমাৰ কাৰেক্ট হ'ব ঠিক আছে বেছি কমপ্লিকেটেড যদি কৰিব যোৱা বেছি অৰ্ডাৰড পেয়াৰ যদি দিব যোৱা তোমাৰ কি হোৱা চান্স আছে ভুল হোৱাৰ চান্সটো বেছি আছে ঠিক আছে তো সেইকাৰণে কমকে ৰাখিবা এক্সাম্পল অৰ্ডাৰ পেয়াৰ কমকে ৰাখিবা বেছি হে হ'ব কাৰেক্ট হ'ব ঠিক আছে কাৰেক্ট হ'ব 2 নম্বৰটো চোৱা এইটো সেটৰ কাৰণে কি দেখাব দিছে তোমাক ট্ৰানজিটিভ হয় বাট ৰিফ্লেক্সিভ নহয় আৰু সিমেট্ৰিক নহয় ঠিক আছে তো ট্ৰানজিটিভ হয় ৰিফ্লেক্সিভ নহয় তো চাবাচোন 2 2 দিলা 3 3 দিলা আৰু 1 2 দি দিয়া 2 2 3 3 1 2 এটা চাবা ট্ৰানজিটিভ হয় ৰিফ্লেক্সিভ নহয় সিমেট্ৰিক নহয় তো চোৱা ৰিফ্লেক্সিভ হৈ আছে নেকি 1 1 নাই তো ৰিফ্লেক্সিভ নহয় হয়নে দেন সিমেট্ৰিকত চোৱা এগিটাটো সিমেট্ৰিক চেক নকৰো মই এইটো চেক কৰিম 1 2 2 1 আছে নেকি 2 1 নাই তো নহয় নেক্সট এগিটাটো ট্ৰানজিটিভ হ'ব অটোমেটিক্যালি এটা 1 2 চোৱা 1 2 ৰ কাৰণে কি আছে 2 2 আছে তো 1 2 আৰু 1 2 আছে তো এইটো তাৰমানে ট্ৰানজিটিভ হয় ঠিক আছে তো এনেকুৱাকৈ সেটটো কি আছে 1 2 3 আছে তো এইটো তো বাকি কিটা তোমালোকে এনেকুৱাকৈ নিজে নিজে দি দিবা এক্সাম্পল ঠিক আছে তো ইয়াত সেটত তোমালোকে বেলেগো দিব পাৰা এবিসিও দিব পাৰা এবিসি দি কিনেও কৰিব পাৰা তো তোমালোকৰ ইচ্ছা আৰু ঠিক আছে কৰি ল'বা এইকিটা এক্সাম্পল কিটা নিজে দি ল'ব পাৰিবা তো নেক্সট কোৱেশ্চন কি আছে আমি নেক্সট কোৱেশ্চনটো যাম তো নেক্সট কোৱেশ্চন আমি কি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 11 কি আছে চোৱা so that the relation r in the set a of points in a plane given by r equal to কি দিয়া আছে চোৱাচোন ordered pair p, q such that distance of the points p from the origin is same as the distance of the point q from the origin etu dia ase is an equivalence relation to ki kotha to koise sabason relation to prothomte ki koa ase moi hetu dekhai disu etu tomalok cartesian plane asile hoine etu eta point p ase aru etu ki asile origin asile ঠিক আছে আৰু এটো p আছে তো অৰিজিনৰ পৰা p ৰ ডিসটেন্স টু জিমান আৰু এটা পইণ্ট q আছে অৰিজিনৰ পৰা q ৰ ডিসটেন্স টু ইকুৱেল তো তাৰমানে এইটো যদি r হয় এইটো কিমান হ'ব r হ'ব এইটো কথা কৈছে ৰিলেশনটো তাৰমানে এইটো ঠিক আছে এইটো কথা কৈছে তো এতিয়া কেনেকৈ কৰিম এইটো চাই লোৱা কেনেকুৱাকৈ কৰিম ইয়াৰ সেকেন্ড পাৰ্টটো আছে তো প্ৰথমতে ইকুইভ্যালেন্স ৰিলেশনটো দেখাই লও তাৰ পিছত তোমালোকৰ সেকেন্ড পাৰ্টটোত যাম তো চোৱা কি আছে চোৱাচোন কোৱেশ্চন নম্বৰ 11 কেনেকুৱাকৈ কৰিম এইটো কোৱেশ্চন নম্বৰ 11 তো চোৱা অৰিজিনৰ কথা কৈছে হয়নে তো মই অৰিজিনটো লেট কৰি লম তো লেট o denote the origin
in the plan ঠিক আছে তো therefore r equal to কি হৈ যাব ordered pair p comma q such that op equal to কি হ'ব o q হৈ যাব ঠিক আছে op equal to কি হ'ব o q হ'ব এতিয়া চাবা এতিয়া আমি কি চেক কৰিম রিফ্লেক্সিভ টু দেখাম হয়নে চেক কৰিম নহয় আসলতে দেখাম রিফ্লেক্সিভ দেখাম তো রিফ্লেক্সিভিটি চাবা তো let p be any point in plan but let p be any point in set a ঠিক আছে তো p কি কৰিছো a সেটটো থকা যিকোনো এটা পয়েন্ট বুলি কৈছো ঠিক আছে হেতু কৈছো এতিয়া চাবা therefore কি হ'ব চাবাচোন op equal to op হ'ব হয়নে op equal to op হ'ব তো তাৰ মানে কি হ'ব p, p belongs to r হৈ যাব for all p belongs to a হয়নে এটু তো তাৰ মানে কি হৈ যাব therefore r is reflexive হৈ গল r is reflexive then কি হ'ব চাবা symmetry to চাবা symmetry কি হ'ব এটু symmetry to তো symmetry কাৰণে কি আছিল ab belongs to r আৰু কি দেখাব লাগে ba belongs to r দেখাব লাগে তো ইয়াত কি কৰিম let p and q be 2 points in set a ঠিক আছে p আৰু q কি বুলি কৈছো দুটা পয়েন্ট বুলি কৈছো set a ৰ পৰা ঠিক আছে তো কি হ'ব চাবা therefore বা এনেকে দিও p, q belongs to r therefore p, q belongs to r তো তাৰ মানে কি হ'ব op equal to কি হ'ব oq হ'ব হয়নে op equal to গমে পাইছিলা op q op equal to oq তো এই কথাটো মই কেনেকুৱাকে লিখিব পাৰো oq equal to op লিখিব পাৰো উল্টাকে লিখিব পাৰো oq equal to কি op লিখিব পাৰো তো তাৰ মানে কি হ'ব চাবাচোন তাৰ মানে কি হৈ যাব q, p also belongs to r হৈ যাব হয়নে q, p also belongs to r for all p, q belongs to a so therefore r is symmetric তো next transitive to দেখাই আছো তো এইখিনি লিখিলো আসুন transitive to দেখাই আছো তো next আমি transitivity to চেক কৰিম তো let p, q and s be 3 points in set a set a ৰ পৰা এই তিনিটা পয়েন্ট মই লৈছো such that কি হ'ব such that p, q belongs to r and q, s belongs to কি আছে r আছে এটা মই দেখাব কি লাগে p, s belongs to r দেখাব লাগে তো এটো মানে কি হ'ব চাবা op equal to কি হৈ যাব oq হ'ব and oq equal to কি হৈ যাব os হ'ব এটা চাবা এইখিনিত চাবা এটো অৰিজিন আছিল এটো p পয়েন্ট আছিল এটো q পয়েন্ট আছিল আৰু এটো s পয়েন্ট সাপোজ এটো s পয়েন্ট এটা চাবা op আৰু oq ইকুৱেল আছে তো তাৰ মানে op equal to r আছে আৰু oq মানে কি আছে r আছে এটা oq আৰু os তো ইকুৱেল আছে তো তাৰ মানে কি হ'ব চাবা os তো কি হ'ব r হ'ব নে নাই হয়নে r হ'ব তো তাৰ মানে কি হৈ গল op আৰু os ইকুৱেল হৈ গল ঠিক আছে তো তাৰ মানে কি হ'ব op equal to os তো এটো পৰা কি লিখিব পাৰো মই p, s belongs to r for all p, q and s belongs to
R ঠিক আছে belongs to R নহয় sorry belongs to কি হ'ব A হ'ব ঠিক আছে P, Q and S belongs to কি হ'ব A হ'ব তো therefore R is transitive হৈ গ'ল hence R is কি হ'ব equivalence relation হৈ যাব R is equivalence relation তো এখিনি লিখি লোৱা নেক্সট পাৰ্টটো কি আছে মই নেক্সট পাৰ্টটো সলভ কৰি আছো তো সেকেন্ড পাৰ্টটো কি আছে চোৱা further show that the set of all points related to a point P does not equal 0, 0 তো তাৰমানে P to origin নহয় বুলি কৈছে is the circle passing through P with origin as center তো তাৰমানে কি কৈছে চাবাচোন suppose P point to A2 আৰু এটো তোমাৰ কি আছে origin আছে তো এটা originৰ পৰা P OP ঠিক আছে এটা P লগত কোন বিলাক ৰিলেটেড হ'ব জিবিলাকৰ ডিসটেন্স টু অৰিজিনৰ পৰা OP লগত সেম থাকে হয়নে হেবিলাক পইণ্ট ৰিলেটেড হ'ব তো তাৰ মানে সাপোজ Q পইণ্টটো আছে বা ইয়াত S পইণ্ট এটা আছে আৰু সাপোজ কি আছে এটা X পইণ্টটো লৈছো মই এটা সাবা এইবিলাক পইণ্ট P লগত কিয় ৰিলেটেড হ'ব কাৰণ OP ৰ যিমান ডিসটেন্স আছে OQ ৰো সেম ডিসটেন্স আছে OS ৰো সেম ডিসটেন্স আছে আৰু OX ৰো সেম ডিসটেন্স আছে ঠিক আছে তো এতিয়া ইকুই ডিসটেন্সত থকা এইবিলাক পইণ্ট যদি মই কানেক্ট কৰি দিও ঠিক আছে তাৰ মানে P লগত Q কানেক্ট কৰিলো Q লগত S কানেক্ট কৰিলো S ৰ লগত X আকৌ X ৰ লগত P তো এনেকুৱাকে যদি কানেক্ট কৰো তেতিয়া তোমাৰ কি হ'ব জানানে এটা সাৰ্কেল পাম কিয় সাৰ্কেল পাম কাৰণ এইবিলাক সব ইকুৱেল আছে আৰু এইবিলাকে তোমাৰ কি কাম কৰিব এটা ৰেডিয়াছৰ কাম কৰিব ঠিক আছে সাপোজ R ৰেডিয়াছটো কি বুলি কৈছো R তো ৰেডিয়াছৰ নিচিনাকে কাম কৰিব তো ৰেডিয়াছৰ নিচিনাকে কাম কৰিলে এই গুটেইবিলাক পইণ্ট কানেক্ট কৰাৰ পিছত মই কি পাম নিশ্চয় এটা সাৰ্কেল পাম হয়নে তো হেতু কথাই কৈছে তো এইখিনি কথা বুজি পালা নহয় নিশ্চয় হয়নে কি কৰিব দিছিলে কি কৈছে তাৰমানে কথাটো তো এটা চাবা মই কেনেকুৱাকে লিখিম all points related to P all points related to P form a circle because equal distance from origin act as radius ঠিক আছে ৰেডিয়াছৰ নিচিনাকৈ কাম কৰিব সেইকাৰণে আমি কি পাম এটা সাৰ্কেল পাম ঠিক আছে তো এইখিনি হ'ল আমাৰ তো আজিৰ ভিডিওত আমি এইটো কোৱেশ্চনলৈকে ডিসকাস কৰিলো ঠিক আছে তো নেক্সট ভিডিওত আমি বাকি যিকিটা কোৱেশ্চন আছে বাকিকিটা কোৱেশ্চন ডিসকাস কৰিম তো যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিবলৈ নাপাহৰিবা আৰু কিবা যদি ডাউট থাকি গৈছে তেতিয়া হলে কমেন্ট বক্সত মোক জনাবলৈ নাপাহৰিবা আৰু যদি চেনেলটো নতুনকৈ আহিছা তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ